নমস্কাৰ ছাত্ৰীসকল কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথম খবৰটি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক বেয়া খবৰ ৰাজ্যিক কৰ্মচাৰীৰ সকলো ছুটি বাতিল ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী ছুটি পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হৈছে আৰু পঞ্চায়ত নিৰ্বাচন সম্পন্ন নোহোৱা পৰ্যন্ত ছুটি ল'বলৈ নিৰ্বাচন আয়োগৰ আগতীয়া অনুমতি ল'ব লাগিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এটি বেয়া খবৰ ৰাজ্যিক কৰ্মচাৰীৰ সকলো ছুটি সাময়িকভাৱে বাতিল কৰা হৈছে আপোনালোকে নিশ্চয় গম পাইছে যে পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু পঞ্চায়ত নিৰ্বাচন সম্পন্ন নোহোৱা পৰ্যন্ত ৰাজ্যত বন্ধ থাকিব সকলো কৰ্মচাৰীৰ আৰ্জিত ছুটি অৰ্থাৎ আৰ্ন লিভ বন্ধ থাকিব ৰাজ্যিক কৰ্মচাৰীৰ নৈমিত্তিক ছুটি অৰ্থাৎ সিএল বা কেজুৱেল লিভ এই ক্ষেত্ৰত নোটিফিকেশন প্ৰকাশ কৰা হৈছে আৰু কোনোবাই যদি ছুটি ল'বলগীয়া হয় তেন্তে নিৰ্বাচন আয়োগৰ পৰা আগতীয়াকৈ তেওঁ লিখিত অনুমতি ল'ব লাগিব গতিকে সাময়িকভাৱে বন্ধ কৰা হৈছে ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ নিৰ্দেশনা জাৰিৰ লগতে প্ৰতিখন সমজিলাৰ উপ আয়ুক্তলৈও নিৰ্দেশনা জাৰি কৰা হৈছে এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্তৰ লগতে সমজিলাৰ উপ আয়ুক্তলৈও নিৰ্দেশনা জাৰি কৰা হৈছে চৰকাৰী কৰ্মচাৰী ছুটি ল'বলৈ নিৰ্বাচন আয়োগৰ পৰা অনুমতি ল'ব লাগিব অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰে এই নিৰ্দেশনা গতিকে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰকাশ কৰা হৈছে আৰু ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ ঘোষণা কৰা হৈছে আপোনালোক সকলো অৱগত 2 আৰু 7 মেত পঞ্চায়ত নিৰ্বাচন 11 মেত ভোট গণনা নিৰ্বাচন সম্পৰ্কত কিছু তথ্য আপোনালোকলৈ আগবঢ়াইছোঁ বহু অপেক্ষাৰ অন্তত আজি 2 এপ্ৰিল তাৰিখে ঘোষণা কৰা হয় পঞ্চায়ত নিৰ্বাচনৰ দিন আনুষ্ঠানিক ঘোষণা ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সংবাদমেল যোগে সদৰি কৰে নিৰ্বাচন সন্দৰ্ভত সকলো তথ্য গতিকে ৰাজ্যত 2 আৰু 7 মেত পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰা অনুসৰি অহা মাহত ৰাজ্যত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'ব 2 মে শুক্ৰবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন উজনি অসম আৰু বৰাক উপত্যকাত তাৰ পাছত 7 মেত বুধবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন গতিকে দুটা পৰ্যায়ত নিৰ্বাচন হ'ব প্ৰথম পৰ্যায়ত 2 মে শুক্ৰবাৰে হ'ব আৰু দ্বিতীয় পৰ্যায়ত 7 মে বুধবাৰে হ'ব 3 এপ্ৰিলৰ পৰা প্ৰাৰ্থীয়ে দিব পাৰিব মনোনয়ন 3 তাৰিখৰ পৰা আৰম্ভ হৈ 11 এপ্ৰিললৈকে প্ৰাৰ্থীয়ে দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ আৰু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 11 এপ্ৰিল মনোনয়ন পত্ৰ পৰীক্ষণৰ দিন 12 এপ্ৰিল আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন 17 এপ্ৰিল 3 এপ্ৰিলৰ পৰা প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দিব পাৰিব 3 তাৰিখৰ পৰা আৰম্ভ হৈ 11 তাৰিখলৈকে দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ আৰু 11 এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বিশেষ কথাটো হ'ল যে পঞ্চায়ত নিৰ্বাচনত ইভিএম ব্যৱহাৰ নহয় বেলট পেপাৰতে অনুষ্ঠিত হ'ব নিৰ্বাচন অৱশ্যে বিভিন্ন দিশত থাকিব অনলাইন ব্যৱস্থা কি থাকিব নতুন নিয়ম নতুন পদ্ধতিৰে ৰাজ্যত অনুষ্ঠিত হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচন 21 বছৰ বয়স হ'লেহে খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচন বাল্য বিবাহত জড়িত প্ৰাৰ্থী হ'ব অযোগ্য প্ৰাৰ্থীৰ স্বামী প্ৰাৰ্থীৰ পত্নী বাল্য বিবাহত লিপ্ত হ'লে অযোগ্য বিবেচিত হ'ব গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব অনুসূচিত জাতি জনজাতি অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী দশম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে সাধাৰণ অনুসূচিত জাতি জনজাতি পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী দশম শ্ৰেণীলৈ উত্তীৰ্ণ হ'ব লাগিব জিলা পৰিষদৰ ক্ষেত্ৰত প্ৰাৰ্থীগৰাকী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব গতিকে আপোনালোকে গম পালে গাঁও পঞ্চায়তৰ ৱাৰ্ডৰ ক্ষেত্ৰত কি হ'ব লাগিব আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত কি হ'ব লাগিব আৰু জিলা পৰিষদৰ ক্ষেত্ৰত কি হ'ব লাগিব দুটাতকৈ অধিক সন্তান থাকিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব 19/3/2018 তাৰিখৰ আগত দুটাকৈ অধিক সন্তান থাকিলে থকা প্ৰাৰ্থীয়ে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব 19/3/2018 পিছত যদি দুটাতকৈ অধিক সন্তান থাকে তেওঁলোক যোগ্য নহ'ব নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি অযোগ্য হিচাপে বিবেচিত হ'ব দেউলীয়া ঘোষণা হোৱা ব্যক্তিও অযোগ্য বিবেচিত হ'ব চৰকাৰী অনুদান পোৱা চৰকাৰী পদত অধিষ্ঠিত ব্যক্তি হ'ব অযোগ্য
গাঁও পঞ্চায়ত জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা প্ৰাৰ্থী হ'ব অযোগ্য। কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিও হ'ব অযোগ্য। সমবায় সমিতিৰ ঋণ পৰিশোধ নকৰা প্ৰাৰ্থীক অযোগ্য ঘোষণা কৰা হ'ব। বাসস্থানত চেনিটাৰী ব্যৱস্থা নথকা ব্যক্তিকো অযোগ্য ঘোষণা কৰা হ'ব। গতিকে কোনসকল প্ৰাৰ্থীক অযোগ্য ঘোষণা কৰা হ'ব সেই বিষয়েও কোৱা হৈছে। অৰ্থাৎ কিখিনি আৰু কি প্ৰয়োজন হ'ব প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীক প্ৰয়োজন হ'ব 12 বিধ বিশেষ নথি আৰু প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতা শপতনামা। শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব মনোনয়ন পত্ৰৰ লগত। আৰু প্ৰাৰ্থীয়ে কি 12 বিধ নথি জমা দিব লাগিব। প্ৰাৰ্থীয়ে জমা দিবলগীয়া 12 বিধ নথি হ'ল বাকিজাই প্ৰমাণপত্ৰ তেওঁলোকে দিব লাগিব, সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ দিব লাগিব, বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ দিব লাগিব, জাতিগত প্ৰমাণপত্ৰ, খাজনা ৰচিদ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ দিব লাগিব, আঞ্চলিক পঞ্চায়তৰ NOC, প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট আৰু প্ৰস্তাৱকৰ নথিপত্ৰ আৰু গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ তেওঁলোকে জমা দিব লাগিব। গতিকে এই 12 বিধ নথি অতি প্ৰয়োজনীয় হ'ব। তাৰ ভিতৰত বাকিজাই প্ৰমাণপত্ৰ, সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ, বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, খাজনা ৰচিদ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, আঞ্চলিক পঞ্চায়তৰ NOC, প্ৰাৰ্থীৰ নামত থকা নতুন বেংক একাউণ্ট, প্ৰস্তাৱকৰ নথি, গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ তেওঁলোকে জমা দিব লাগিব। আৰু কিমান সংখ্যকে ভোট দিব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰকাশ পালে ভোটাৰ তালিকা। ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা আৰু ভোটাৰ তালিকাত সন্নিৱিষ্ট হ'ল 1,80,14,913 ভোটাৰৰ নাম আৰু ইয়াৰে 90,60,640 জন পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰ 89,53,865 গৰাকী। আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হ'ল 408 গৰাকী। গতিকে তেওঁলোকে কিমান ভোটাৰে ভোট দিব আৰু তাৰ পুৰুষ ভোটাৰ কিমান, মহিলা ভোটাৰ কিমান প্ৰকাশ কৰিছে। গতিকে এইবাৰ 27 জিলাত 397টা ZPCৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। 181খন আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 21,192খন গাঁও পঞ্চায়ত, 21,920টা ৱাৰ্ডত অনুষ্ঠিত হ'ব নিৰ্বাচন। গাঁও পঞ্চায়তত প্ৰতিটো ৱাৰ্ডৰ বাবে সুকীয়াকৈ অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু নিৰ্বাচনত স্থাপন কৰা হ'ব 24,884টা ভোট কেন্দ্ৰ। গতিকে নিৰ্বাচন সম্পৰ্কত নটিফিকেশ্যন ইতিমধ্যে জাৰি কৰিছে নিৰ্বাচন আয়োগে আৰু সংবাদমেলতো সকলোখিনি অৱগত কৰিছে। গতিকে কৰ্মচাৰীৰ লগত জড়িত বিশেষতঃ তেওঁলোকৰ ছুটীসমূহ তেওঁলোকে লোৱাৰ আগতে নিৰ্বাচন আয়োগৰ লিখিত অনুমতি ল'ব লাগিব। গতিকে সকলো জিলালৈ বা সমজিলালৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে বিশেষতঃ পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত। গতিকে আৰু এই সম্পৰ্কত সকলোখিনি তথ্য অৱগত কৰিছে। আজিৰ এই ভিডিঅ'টোত বিশেষতঃ কৰ্মচাৰীসকলৰ লগত জড়িত আৰু নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন সম্পৰ্কত কিছু তথ্য আপোনালোকলৈ আগবঢ়ালোঁ। এনেধৰণৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত গুৰুত্বপূৰ্ণ খবৰৰ বাবে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু প্ৰথমবাৰৰ কাৰণে যদি ভিডিঅ'টি চাইছে লাইক কৰিবলৈ নাপাহৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।